আপোনালোকে গম পাইছে কালি খুব এটা দুৰ্ভাগ্যজনক ঘটনা ঘটি গ'ল। আমাৰ হোমগাৰ্ডৰ ল'ৰা এজন আছিলে ধনমণি ডেকা। ওৰাং নেশ্যনেল পাৰ্কত ডিউটি কৰি থাকোঁতে ৰয়েল বেংগল টাইগাৰে এটেক কৰিলে, যিটো মোক ইনফৰমেশ্যন দিছে ফৰেষ্টৰ ফালৰ পৰা। তাৰপিছতে দুঘণ্টামান ল'ৰাজন মিচিং হৈ আছিলে। দুঘণ্টামানৰ পিছত আমাৰ ফৰেষ্ট ষ্টাফে চাৰ্চ কৰি ডেড বডি হিচাপে পোৱা গ'ল। খুব দুৰ্ভাগ্যজনক ঘটনা। আজি আমি ইয়াত তেখেতৰ ডেড বডিৰ পষ্টমৰ্টেম কৰাৰ ব্যৱস্থাৰ কাৰণে মই ইয়ালৈকে আহিলোঁ। আমাৰ ফালৰ পৰা যিখিনি সহায় সহযোগিতা আগবঢ়াব লাগে আমি কৰিম। তেখেতসকলৰ ঘৰৰ সকলো ব্যক্তিৰ লগতে মই কথা বতৰা পাতিছোঁ, তেওঁলোকক আশ্বাস দিছোঁ আমাৰ ফালৰ পৰা যিখিনি সহায় সহযোগিতা কৰিব লাগে আমি কৰিম। ল'ৰাজন আচলতে টেম্পৰেৰী হোমগাৰ্ড হিচাপে কৰি আছিলে। যিখিনি ব্যৱস্থা কৰিব পাৰি, তথাপিও চৰকাৰী যিখিনি সাহাৰ্য দিব বা দিয়াৰ ব্যৱস্থা আছে, মই আমাৰ আয়ুক্ত মহোদয়ৰ লগত কথা পাতি তাৰপিছতহে জনাব পৰা হ'ব কিখিনি আছে। আমাৰ ফালৰ পৰা এটা UD কেছ ৰেজিষ্টাৰ কৰা হৈছে, যিটো সাধাৰণতে কৰা যায় আননেচাৰেল ডেথ কেছ বুলি কয়। আমি ৰেজিষ্টাৰ কৰি পষ্টমৰ্টেম ব্যৱস্থাটো ইয়াতে কৰিম। আপোনালোকে গম পাইছে কালি খুব এটা দুৰ্ভাগ্যজনক ঘটনা ঘটি গ'ল। আমাৰ হোমগাৰ্ডৰ ল'ৰা এজন আছিলে ধনমণি ডেকা। ওৰাং নেশ্যনেল পাৰ্কত ডিউটি কৰি থাকোঁতে ৰয়েল বেংগল টাইগাৰে এটেক কৰিলে, যিটো মোক ইনফৰমেশ্যন দিছে ফৰেষ্টৰ ফালৰ পৰা। তাৰপিছতে দুঘণ্টামান ল'ৰাজন মিচিং হৈ আছিলে। দুঘণ্টামানৰ পিছত আমাৰ ফৰেষ্ট ষ্টাফে চাৰ্চ কৰি ডেড বডি হিচাপে পোৱা গ'ল। খুব দুৰ্ভাগ্যজনক ঘটনা। আজি আমি ইয়াত তেখেতৰ ডেড বডিৰ পষ্টমৰ্টেম কৰাৰ ব্যৱস্থাৰ কাৰণে মই ইয়ালৈকে আহিলোঁ। আমাৰ ফালৰ পৰা যিখিনি সহায় সহযোগিতা আগবঢ়াব লাগে আমি কৰিম। তেখেতসকলৰ ঘৰৰ সকলো ব্যক্তিৰ লগতে মই কথা বতৰা পাতিছোঁ, তেওঁলোকক আশ্বাস দিছোঁ আমাৰ ফালৰ পৰা যিখিনি সহায় সহযোগিতা কৰিব লাগে আমি কৰিম। ল'ৰাজন আচলতে টেম্পৰেৰী হোমগাৰ্ড হিচাপে কৰি আছিলে। যিখিনি ব্যৱস্থা কৰিব পাৰি, তথাপিও চৰকাৰী যিখিনি সাহাৰ্য দিব বা দিয়াৰ ব্যৱস্থা আছে, মই আমাৰ আয়ুক্ত মহোদয়ৰ লগত কথা পাতি তাৰপিছতহে জনাব পৰা হ'ব কিখিনি আছে। আমাৰ ফালৰ পৰা এটা UD কেছ ৰেজিষ্টাৰ কৰা হৈছে, যিটো সাধাৰণতে কৰা যায় আননেচাৰেল ডেথ কেছ বুলি কয়। আমি ৰেজিষ্টাৰ কৰি পষ্টমৰ্টেম ব্যৱস্থাটো ইয়াতে কৰিম।